বিজেপিয়ে এতিয়া অসমত আকৌ গুপ্ত হত্যাৰ আৰম্ভণি কৰিব বিচাৰিছে ইলেকশ্যনৰ আগে আগে। মই এটা সৰু উদাহৰণ দিছোঁ। ডিমা হাছাও জিলাত যিটো ৰেড হোল মাইনিং চলি আছে, কয়লাৰ যি চিণ্ডিকেট চলি আছে, শিল বালি ইটাৰ যিবিলাক চিণ্ডিকেট চলি আছে, এই গোটেইবিলাকৰ ওপৰত তাত ভীষণ আন্দোলন চলি আছে। দেৱলাল গাৰোছা আৰু তেওঁৰ পত্নীৰ আৰু কয়লা খনিত ৩৫জনকৈ শ্ৰমিক নিখোজ হৈছে, তাৰে মাত্ৰ ৫জন উদ্ধাৰ হৈছে, বাকীসকল উদ্ধাৰ হ'ব পৰা নাই। এইবিলাকক লৈ আমাৰ এগৰাকী কংগ্ৰেছ কৰ্মী ৰূপনজিৎ লাংথাছা খুব সৰব হোৱাৰ কাৰণে আজি অলপ দিনৰ আগতে দেৱলাল গাৰোছাৰ নামত ৰূপনজিৎ লাংথাছাক টেলিফোনৰে ভাবুকি দিছে যে তুমি যদি এইবিলাক আৰু আৰম্ভ কৰা তোমাক শেষ কৰি দিয়া হ'ব। এনেকুৱা ধৰণৰ ভাবুকি দিছে আৰু তেওঁ উপায় নাপায় পুলিচক তেওঁ FIR দিছে। কিন্তু FIR দিয়াৰ পিছতো পুলিচে কোনো ধৰণৰ তদন্ত কৰা নাই, কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। গতিকে হোৱাট ডাজ ইট মিন? এইটো এটা গুপ্ত হত্যাৰ আগজাননী বিজেপিয়ে আৰম্ভ কৰিব খুজিছে ইলেকশ্যনৰ আগত। কাৰণ বিজেপিয়ে এবাৰ দেখিছে কোনো ৰাস্তা নাই জিকিবৰ। গতিকে হয় গুপ্ত হত্যা কৰি, নহয় সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰি আমি পলাৰাইজ কৰি আমি যিকোনো প্ৰকাৰে ইলেকশ্যন জিকিব লাগে। এইটো হৈছে বিজেপিৰ এজেণ্ডা। কিন্তু অসমৰ ৰাইজে বিজেপিৰ এই এজেণ্ডা সফল কৰিব নোৱাৰে।